মানে মিহি মিহিকে সঞ্জয় কিষাণ মালটো তলে তলে মাগুৰ আগতে ভাবিছিলো সঞ্জয় কিষাণ মানুহজন খুব শান্তশিষ্ট ভাল মানুহ চাহ জনগোষ্ঠীৰ খুব নিভাজ মানুহ কিন্তু এখেতেও দেখোন মালটো মাগুৰ মানে মালটো এই নোটটো মানে সবকে লাগে বেয়াকে অবৈধভাৱে যদি মালটো পায় কোনেও না বুলি নকয় 2 নম্বৰী পথেৰে যদি মাল কমোৱাৰ সুযোগ পায় কোনেও নকয় এনেকুৱা এটা পৰিৱেশ হৈছে এই সঞ্জয় কিষাণ ডাঙৰীয়াৰ বিৰুদ্ধে এটা ডাঙৰ অভিযোগ উত্থাপন হৈছে আৰু সেই অভিযোগটো উত্থাপন কৰিছে এপেক্স বেংকৰ জালিয়াতিৰ লগত নাম হাঙুৰ খাই পৰা ব্যৱসায়িক ৰাজেশ বাজাজে আৰু বাজাজে এটা টিভি চেনেলত স্পষ্টভাৱে কৈছে এটা টিভি চেনেল মানে প্ৰাক চেনেলত জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াৰ এটা সাক্ষাৎকাৰত স্পষ্টভাৱে তেওঁ কৈছে তেওঁ কি কৈছে প্ৰথমতে শুনকচোন কিমান বিচাৰিছিলে তেওঁ মোৰ পৰা 2 কোটি টকা বিচাৰিছিলে আৰু 88 লাখ रुपीस মই তেওঁক দিলো 88 লাখ দিলে মই কৈছো নহয় সঞ্জয় কিষাণ আপুনি শুনি আছে না শুনক সঞ্জয় কিষাণ 2 কোটি টকা বিচাৰিছিল আৰু 88 লাখ টকা 88 লাখ रुपीस মই সঞ্জয় কিষাণক মন্ত্ৰী হৈ থকা এতিয়া কি 2 কোটি খুজিছিল 88 লাখ দিলে নিদিয়া বুলি কক অৱশ্যে সঞ্জয় কিষাণে অস্বীকাৰ কৰিছে খণ্ডন কৰিছে কিন্তু তেওঁ মুখেৰে খণ্ডন কৰিলেতো নহব আপুনি মোক কিবা এটা অভিযোগ দিছে মইতো অস্বীকাৰ কৰিমেই এটো চিৰাচৰিত কথা কিন্তু আমাৰ দৃষ্টিত এই গোটেই বিষয়টো সৰকাৰে এটা অনুসন্ধান কৰা উচিত তদন্ত কৰা উচিত আসলে কোন হসা কোন মিছা কাৰণ ৰাজেশ বাজাজ ডাঙৰীয়াই বিশ্বজিৎ ফুকনৰ নামবোৰো কৈছে বিশ্বজিৎ ফুকনে হনেও তেওঁৰ চাহ বাগানখন নিজৰ কৰি ল'ব খুজিছিল এই গোটেই কথাবোৰ তদন্ত হ'ব লাগে কিন্তু কৰে কোনে যাৰ মূৰৰ ওপৰত আচলজনৰ আশীৰ্বাদ থাকে তেওঁটো কোনে একো কৰিব নোৱাৰে কৰিব এই কাৰণে নোৱাৰে মানে এই গোটেই যেটো সাৰ্কেল বৃত্ত চেইন সিস্টেম কোনোবা নহয় কোনোবা কিবাকে হলো তাত জড়িত আছে ডাঙৰ ডাঙৰ মানুহবোৰ আৰু সেই কাৰণে এলোকৰ বিৰুদ্ধে হাজাৰ অভিযোগ উত্থাপন হলেও তাৰ অনুসন্ধান নহয় তাৰ সত্য প্ৰতিপন্ন কৰা নহয় মানে কথাবোৰ সব কেনেকৈ মাৰাত্মক তেওঁ যেতিয়া শ্ৰমমন্ত্ৰী আছিল সঞ্জয় কিষাণ তেতিয়া এই সুযোগবোৰ লৈছিল চাহ বাগানৰ শ্ৰমিক কেন্দ্ৰিক বিষয়বোৰত তেওঁ সোমাই পৰিছিল তেওঁ জানিছিল আৰু গোটেই কাৰবাৰবোৰ কেনেকৈ নিয়ন্ত্ৰণ কৰিছিল ভাবক দেখাতটো খুব শান্ত মানুহ সাধাৰণ মানুহ মানে আপুনি কাক ভৰসা কৰিব কাক বিশ্বাস কৰিব এই ক্ষেত্ৰখনত যি আহে তেৱেই মানে কেনেবাকৈ কৰবাত স্খলন হয় তেওঁৰ কিয় হয় এই কথাটোৱে আসল কথা কি কৰিব ইমান টকাৰেনো কি প্ৰয়োজন লৈ যাব নেকি কিবা কি লৈ যাব হে কথাবোৰ মন কৰক আমাৰ কাৰণে 88 লাখ টকা কম কথা নেকি 88 লাখ বা 2 কোটি বিচাৰিছিল কিছুমানকতো 2 কোটি দিছেও বোধ হয় আৰু ৰাজেশ বাজাজ নামৰ মানুহজনক মানে ভালকে খুটপুছ কৰিব লাগে সিবিআই লগাব লাগে তেওঁনো আৰু কাক টকা দিছিল বিশ্বজিৎ ফুকনেনো আৰু কি তেওঁৰ পৰা লৈছিল এই গোটেই কথাবোৰ পোহৰলৈ আহিব বুলি আপোনালোকে আশা কৰে নে আমি নকৰো এই কাৰণে নকৰো বৰ্তমান ব্যৱস্থাটোত এনেকুৱাই কাৰবাৰ চলি আছে 2000 টকা উৎকোচ লোৱা জনক হাত দাঙিব দিয়ে সিবিআই লাগে কিবা আপোনাৰ ভিজিলেন্স লাগে অথচ লাখ লাখ কোটি কোটি টকা কেলেংকাৰী কৰা মানুহবোৰৰ খবৰেই নাই ওচৰ চাপিবই নোৱাৰে যেনে ধৰক আপোনাৰ কয়লা কেলেংকাৰী কয়লা সিন্ডিকেট আপোনাৰ উমৰাংচুৰ ঘটনাটোলৈ মন কৰক গতিকে এই গোটেই যেটো ব্যৱস্থা পৰিবেশ এইটো কিয় বিনষ্ট হৈছে কাৰ বাবে বিনষ্ট হৈছে আৰু ইয়াৰ মূলতে হল একাংশ 2 নম্বৰী প্ৰশাসনিক বিষয়া তেওঁলোকে সুযোগ দিয়ে এওঁলোকতো বদমাছ ৰাজনৈতিক নেতাসকল বদমাছ সবেই জানে আজিকালি টকা নহলে ইলেকশন খেলিব নোৱাৰে গতিকে প্ৰথম তেওঁলোকে নিৰ্বাচিত হৈয়েই টকা গটোৱাৰ কামত লাগি যায় হোৱে বাৱে নামে বেনামে কেৱল সম্পত্তি লাগে গতিকে এই ক্ষেত্ৰত তেওঁলোকক সহযোগ কৰে 2 নম্বৰী একাংশ প্ৰশাসনিক বিষয়াই তেওঁলোকে বাদবৰ দেখুৱাই দিয়ে কাৰণ প্ৰশাসনিক বিষয়াৰ সহযোগিতা অবিহনে কোনো এগৰাকী নিৰ্বাচিত প্ৰতিনিধিয়ে এই ধৰণৰ 2 নম্বৰী কাম কৰিব নোৱাৰে নাজানেই তেওঁলোকে গতিকে এই গোটেই যেটো ব্যৱস্থা এই ব্যৱস্থাটোৰ মাজত বক্ৰপথেৰে নিয়োগ পোৱা একাংশ প্ৰশাসনিক বিষয়া সমানে দায়ী গতিকে ডিকেবেক্টৰ স্পষ্ট কথা এই সঞ্জয় কিষাণ যেনেকৈ মন্ত্ৰী আছিল মন্ত্ৰিত্ব কালত তেওঁৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন হৈছে ইয়াৰ বিৰুদ্ধে এটা তীব্ৰ ক্ষিপ্ৰতৰ তদন্ত ঘোষণা কৰিব লাগে আৰু দুধ কা দুধ পানী কা পানী প্ৰমাণ কৰি দিব লাগে আসলে কোন হসা কোন মিছা ৰাজেশ বাজাজ কিমান শুদ্ধ সঞ্জয় কিষাণ কিমান শুদ্ধ এপেক্স বেংকৰ অধ্যক্ষ বিশ্বজিৎ ফুকন কিমান ধোৱা তুলসীৰ পাত এই কথাবোৰ পোহৰলৈ আহিব লাগে কিন্তু নাহে আনে কোনে ধন্যবাদ।